দুৰ্গোৎসৱৰ আনন্দত এতিয়া সকলো ব্যস্ত। বহু লোকে দুৰ্গা পূজা কৰি পূজাৰ সময়ত খোৱা বোৱা আৰু ঘূৰি ফুৰি সময় কটায়। দুৰ্গাৰ আশীৰ্বাদ কেনেকৈ লাভ কৰিব পাৰি সেই বিষয়েও বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰা হয়। মা দুৰ্গাক সন্তুষ্ট কৰিবলৈ কিছুমান জ্যোতিষৰ উপায় আছে। ইয়াৰ বাহিৰেও জ্যোতিষত কিছুমান ৰাশিৰ কথা কোৱা হয়, যাৰ ওপৰত মা দুৰ্গা দেৱীৰ সদায় সন্তুষ্ট হয়। এই ৰাশিৰ লোকে গোটেই জীৱন দুৰ্গাৰ ছাতিৰ তলত বাস কৰে। এই থলুৱা লোকসকলে জীৱনত কেতিয়াও পিছলৈ ঘূৰি নাচায়। তেওঁলোকৰ বহুত উন্নতি হয়। জ্যোতিষৰ মতে এই তালিকাত কোনবোৰ ৰাশি আছে তাৰ বিষয়ে বিতংভাৱে জানো আহকচোন। প্ৰথমতে হৈছে মেষ ৰাশি। মেষ ৰাশিৰ স্থানীয় লোক জন্মতে ভাগ্যৱান। এই ৰাশিত জন্ম লোৱা মানুহে যিকোনো কামতেই সফল হয়, ভাগ্যৰ সম্পূৰ্ণ সংগ পায়, জীৱনৰ সকলো সুখ লাভ কৰে। এই ৰাশিৰ থলুৱা লোকসকল আৰ্থিক অগ্ৰগতি চাবলগীয়া। মা দুৰ্গাৰ আশীৰ্বাদত এই ৰাশিৰ থলুৱা লোকৰ ইচ্ছা পূৰণ হয়। আকৌ এই ৰাশিৰ থলুৱা লোকসকলে যদি নতুন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে সেইটোও তেওঁলোকে সফলতা লাভ কৰে। এই ৰাশিৰ লোকসকলে দুৰ্গা পূজাৰ সময়ত সিদ্ধ কঞ্জিকা স্তোত্ৰ পাঠ কৰিলে অধিক উপকৃত হ'ব। মা দুৰ্গাৰ আশীৰ্বাদত গাড়ী, ঘৰ আৰু মাটি পাব। দ্বিতীয়টো ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোক মা দুৰ্গাৰ আশীৰ্বাদে এই ৰাশিৰ থলুৱা লোকৰ জীৱন সলনি কৰিব পাৰে। দেৱী দুৰ্গাই কেৰিয়াৰ উন্নতিৰ পথ প্ৰশস্ত কৰে। আকৌ দেৱীয়ে অৰ্থ আৰু মুহূৰ্ত আঁতৰাই পেলায়। এই ৰাশিৰ লোকসকলৰ পাৰিবাৰিক জীৱনত এক সুখৰ পৰিৱেশ। সিংহ ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে নিজৰ প্ৰতিভা আৰু সমৰ্থৰ দ্বাৰা উচ্চ পদবী লাভ কৰে। যদিও তেওঁ পুনৰ ব্যৱসায় কৰাৰ কথা ভাবে, তথাপিও মা দুৰ্গাৰ কৃপাত তেওঁ সেই কামত সফল হৈ পৰে। এই ৰাশিৰ প্ৰেম জীৱন সুমধুৰতাৰে ভৰপূৰ। একেবাৰে অন্তিমটো ৰাশি হৈছে অৰ্থাৎ তৃতীয়টো ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ লোক জ্যোতিষ বিজ্ঞানে কয় যে দৰ্শভুজে তুলা ৰাশিৰ থলুৱা লোকৰ আৰ্থিক সমস্যা দূৰ কৰে। এই ৰাশিৰ অধীনত জন্ম হোৱা লোকসকল পূৰ্বপুৰুষৰ সম্পত্তিৰ দ্বাৰা উপকৃত হয়। দুৰ্গাৰ আশীৰ্বাদতো এই ৰাশিৰ থলুৱা লোকসকলে নিজৰ কেৰিয়াৰত যথেষ্ট অগ্ৰগতি লাভ কৰে। এই ৰাশিৰ থলুৱা লোকে বেছি দুখ কষ্ট নাপায়। দেৱী দুৰ্গাই তুলা ৰাশিৰ স্থানীয় লোকৰ কোনো ক্ষতি কৰিবলৈ নিদিয়ে। দুৰ্গা পূজাৰ সময়ত আপুনি 7 বাৰ দুৰ্গা আবৃত্তি কৰিব লাগে। মা দুৰ্গাৰ আশীৰ্বাদে আপোনাৰ জীৱনটো সুখ আৰু সমৃদ্ধিৰে ভৰাই তুলিব। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।